নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। এইখিনি দেখা পাই আছে বাজৰিগাৰ বাৰ্ড বা অষ্ট্ৰেলিয়ান পেৰট বুলিও কয়। এই চৰাইখিনি আমাৰ ভাৰতৰ নহয়, ভাৰতৰ বাহিৰৰ অষ্ট্ৰেলিয়ান পেৰট বুলি কয়। ইয়াৰ নামটো হৈছে বাজৰিগাৰ বাৰ্ড বা আমাৰ অসমত বা বদ্ৰী চৰাই বুলিও কয়। বহুত ধুনীয়া আৰু এই চৰাইবিলাক দেখাত এক ভাটৌ চৰাইৰ নিচিনাই দেখাত, কিন্তু আকাৰত সৰু আৰু নানা ধৰণৰ কালাৰিং হয়। এইটো সব বেলেগ বেলেগ ধৰণৰ কালাৰ আৰু বহুত দেখাতো বহুত সুন্দৰ ধুনীয়া লাগে, মৰম লাগে বহুত, আৰু দিনটো বহুত সুন্দৰকৈ মাতি থাকে। আৰু ইয়াৰ খাদ্য খৰচ একেবাৰে কম। মানে দেখাই পাইছে ইয়াত তুলসীৰ পাত দি থকা হৈছে, তো তুলসীৰ পাতো বহুত ধুনীয়াকৈ খায়। তুলসীৰ পাতত এণ্টিবায়'টিক আছে বহুত ভাল, আৰু জানে আপোনালোকে তুলসীৰ পাতত কিমান গুণ। তো আমাৰ ফাৰ্মত সদায় তুলসীৰ পাত ব্যৱহাৰ কৰি থাকোঁ আমি। আৰু ইয়াৰ দানাত বাজৰা দিব পাৰে, বাজৰা বহুত ভাল আৰু বাজৰা খায়। সিহঁতক ধান চাউলো দিব পাৰে বা ভাতো দিব পাৰে, কিন্তু সেইবিলাকত কি হয়, সিহঁতৰ চৰ্বিটো বাঢ়ি যাব, তো বেমাৰ আজাৰ সমস্যা আহিব পাৰে। তো ইহঁতৰ যিটো মেইন খাদ্য হৈছে বাজৰা। আপোনালোকে বাজৰাটো দিব পাৰে, বহুত ভাল। বাজৰা আৰু হ'ল কঙনি, এই দুটা হ'ল ইহঁতৰ প্ৰিয় খাদ্য। তো দেখা পাই আছে কিমান ধুনীয়া আৰু বহুত ভাল লগা, মৰম লগা। তো দেখাতো বহুত ভাল লাগে, চাইও ভাল লাগে। আৰু ঘৰত যদি 4-5যোৰকৈ ৰাখে বহুত ধুনীয়া, আৰু 4-5যোৰৰ পৰা বহুত হৈ যায়। আমাৰ প্ৰথমতে 4-5যোৰে আছিল, আৰু 4-5যোৰৰ পৰা প্ৰথমত 5যোৰৰ পৰা ষ্টাৰ্টিং হৈছিল। তাৰপিছত দেখা পালোঁ যে বহুত কণী পাৰে আৰু বহুত পোৱালি জগায়। তো তাৰপিছত এইটো বিজনেছ আগৰত লোৱা হৈছে বৰ্তমান। মোৰ ঘৰ কামৰূপ জিলা, বকো সমষ্টি, মালিবাৰী সত্ৰ। গোৱালপাৰা ধূপধাৰাৰ পৰা 12 কিলোমিটাৰ আৰু কামৰূপ বকোৰ পৰা 40 কিলোমিটাৰ দূৰ হয়। আৰু বহুত ধৰণৰ চৰাই চিৰিকটি আছে। যদি আপোনালোকৰ ফাৰ্ম কৰাৰ ইচ্ছা যায়, যোগাযোগ কৰিব পাৰে। নানা ধৰণৰ পাৰ চৰাই আছে, লাভ বাৰ্ড আছে, কোকাটিয়েল আছে, মানে নানা ধৰণৰ চৰাই চিৰিকটি আছে আমাৰ লগত। যদি আপোনালোকৰ ফাৰ্ম কৰাৰ ইচ্ছা আছে বা ঘৰত পুহিবলৈ ইচ্ছা যায়, 1যোৰ 2যোৰ ল'বলৈ আমাৰ ফাৰ্মৰ পৰা ল'ব পাৰিব।